মহিলাসকল স্বাৱলম্বী হলেহে দেশৰ উন্নতি হ'ব। এই কথা অনুধাৱন কৰি যোৰহাটৰ বিশিষ্ট সমাজকৰ্মী বীৰেন দত্তই বিভিন্ন সময়ত সমাজখনৰ পিছপৰা ৰাজ্যৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। আজি টিয়কৰ জাজিমুখৰ চিনাতলি অঞ্চলত সমাজকৰ্মীগৰাকী উপস্থিত হৈ 50 গৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাক 10টাকৈ মুঠ 500টা পাতিহাঁহৰ পোৱালি, দানা, দৰৱসহ বিনামূলীয়াকৈ বিতৰণ কৰে আৰু এই হাঁহ পালনৰ যোগেদি এই অঞ্চলৰ মহিলাসকল অধিক স্বাৱলম্বী হ'ব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৰহাটৰ অৱসৰী আয়ুক্ত অশোক কুমাৰ বৰ্মনৰ পূৰ্ণ সহযোগিতাত বীৰেন দত্তৰ নেতৃত্বত অসমৰ বিভিন্ন স্থানত দুখীয়া পৰিয়ালৰ সহায়ক হোৱাকৈ এনে পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে আৰু ইয়াৰ জৰিয়তে ৰাইজো উপকৃত হোৱা পৰিলক্ষিত হৈছে। ইপিনে এইদৰে ঘৰৰ মহিলাসকল আগুৱাই গ'লে সমাজখনো আগুৱাই যাব আৰু পৰিয়ালবোৰেও অৰ্থনৈতিক নিৰাপত্তা পাব বুলিও সকলোৱে অনুভৱ কৰি বিশিষ্ট সমাজকৰ্মী বীৰেন দত্তক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। ব্যক্তিগত অনুষ্ঠান, এই অনুষ্ঠানটোত সহযোগ কৰি আহি আছে আমাৰ যোৰহাটৰ প্ৰাক্তন উপায়ুক্ত অশোক কুমাৰ বৰ্মন ছাৰ ডাঙৰীয়া, লগতে বীৰেন দত্ত, লগতে দুই এজন সমাজকৰ্মী লগ হৈ আমি এই নিজৰ ব্যক্তিগত প্ৰচেষ্টাত আমি দুখীয়া মহিলাসকলক স্বাৱলম্বী দিশত কেনেকৈ আগবাঢ়ি যাব পাৰে এই প্ৰচেষ্টাৰে আমি প্ৰায় 2021 চনৰ পৰা এই হাঁহ বিতৰণ কামখিনি ছাগলীৰ পৰা বিতৰণৰ ব্যৱস্থা আমি কৰি আছোঁ। আমি সঁচাকৈ আনন্দিত। আমাৰ এই প্ৰচেষ্টাত বহু মানুহ উপকৃত হ'ল। যোৱা বছৰ আমি নিমাতীত প্ৰায় 2000 পাতিহাঁহ ডিষ্ট্ৰিবিউট কৰিলোঁ। প্ৰায় সেই 200 ঘৰ মানুহে আজি সেই ডিম বিকি পেলাই, সেই হাঁহ বিকি পেলাই নিজৰ পঢ়া ল'ৰা ছোৱালীৰ পৰা, শিক্ষা অনুষ্ঠানৰ পৰা, বেমাৰ আজাৰৰ পৰা বহু উপকৃত হোৱা বুলি আমি প্ৰমাণ পাইছোঁ আৰু সেইখিনি আমাক ৰাইজেও কৈছে। আজি এই অনুষ্ঠানত এই পিছপৰা নদীৰ কাষৰ মানুহখিনিক কেনেকৈ আমি স্বাৱলম্বী কৰিব পাৰোঁ এই প্ৰচেষ্টাৰে আজি প্ৰায় 500 মান হাঁহ আমি 50 গৰাকীমান মহিলাক আজি ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু এই প্ৰচেষ্টাই আমাৰ এই আইসকল, এই মহিলাসকল যে উপকৃত হ'ব আমাৰ সেইটো বিশ্বাস আছে আৰু আমি অনাগত ভৱিষ্যত আমি এনেকৈ দুখীয়া মানুহখিনিৰ কাম আমাৰ নিজৰ প্ৰচেষ্টাত আমি কাম কৰি যোৱাৰ আমি সদায় আগ্ৰহী থাকিম। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।